জাগৰা সভা মহোৎসৱৰ 125 বছৰীয়া আচলতে যি 125 বছৰীয়া জয়ন্তী পালন কৰিবলৈ আচলতে জাগৰা সভাৰ ফলাৰ পৰা ইয়াত কৃষ্ণ বোলে হৰি বল হৰি বল হৰি বল। আমাৰ সৈতে বিষয়ববীয়াসকল আছে, আমি তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিছোঁ। কি ক'ব এই যি জাগৰা সভাৰ আজি যি 125 বছৰীয়া জয়ন্তী, এই পবিত্ৰ 125 বছৰীয়া যি জাগৰা সভাৰ আজি উপনীত এই মাইলষ্টনত উপনীত হৈছে। মই পোনপ্ৰথমেই শিক্ষাৰ নৱদ্বীপ এই নলবাৰীত যি ধৰ্মীয় সভাৰ জৰিয়তে মানুহৰ মাজত একতাৰ আপোনালোকে ইমান জনসমুদ্ৰ দেখিছে, এই একতাৰ মনোভাৱ সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশৰ মাজত। তাৰ বাবে মই পোনপ্ৰথমে এই সভা মহোৎসৱৰ জৰিয়তে প্ৰত্যেকগৰাকী ধৰ্মপ্ৰাণ ৰাইজলৈকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু মই নিশ্চিত এনেধৰণৰ অনুষ্ঠানে সমাজখনক আগুৱাই নিয়াই নহয়, আধ্যাত্মিকভাৱেৰে আমাক সকলোকে একতাৰ দলেৰে বান্ধি ৰাখি আগুৱাই যোৱাত নিশ্চিতভাৱে সহায় কৰিব। ধৰ্ম আছে কাৰণেই আমি আছোঁ। য'ত সত্যত সত্য আছে তাত ধৰ্ম আছে, আৰু য'ত ধৰ্ম আছে তাত অসত্যৰ কোনো জেগা নাই। তাৰেই আজি সকলোৱে বিভিন্ন জাতি প্ৰজাতি কৃষ্টি সংস্কৃতিৰ লোক ইয়াত উপস্থিত হৈছেহি। গতিকে মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তেও জাগৰাবাসীলৈকে মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু মই নিশ্চিত এনেধৰণৰ অনুষ্ঠানৰ যোগেদি জাগৰাবাসীৰ মাজত এক সমন্বয়ৰ বাৰ্তা বহন কৰাই নহয়, আধ্যাত্মিক মনোভাৱেৰে জাগৰাবাসীৰ মাজত এক নতুন উত্তৰণ হ'ব, কলা সংস্কৃতিৰ উত্তৰণ হ'ব, আধ্যাত্মিক পৰিৱেশৰ মাজত একতাৰ মনোভাৱৰ সৃষ্টি হ'ব। এনেদৰে আচলতে প্ৰতি বছৰে জাগৰা সভা আচলতে এনেদৰে স্থায়ী সভা আছে। আমাৰ কেমেৰা পাৰ্চনে ইয়াৰ যি পৰিৱেশ আচলতে সমগ্ৰ পৰিৱেশ দেখুৱাব। আচলতে এনেদৰে বড়ো পৰা আদি কৰি বিভিন্ন বলিয়াৰ পৰা এনেদৰে বিভিন্ন ধৰণৰ যি সংস্কৃতিৰ যি আচলতে বাৰ্তা, এই বাৰ্তা আচলতে ইয়াত ব্যক্ত